ঐ অভি কচোন তই এতিয়া কি কৰিম বুলি ভাবিছ? মই এটা চাকৰি কৰি মা দেউতাৰ সপোন পূৰ কৰিম বুলি ভাবিছোঁ। তহঁতেতো জানই মই সকলো ক্ষেত্ৰতে বিফল হওঁ, কিন্তু আশা এৰিব বিচৰা নাই। পিছে তই কি কৰিম বুলি ভাবিছ? মই বাদ দিছোঁ বুজিছ এইবোৰ চাকৰিৰ আশা। মই এতিয়া ব্যৱসায়তে লাগিম। ঘৰতো সকলোৱে কৈ আছে। হয় দে, এই চাকৰি বাকৰি এইবোৰত মাথা মাৰি লাভ নাই। আমাৰ নিচিনাবোৰৰ কাৰণে চাকৰি কপালত নাই, নে কি ক? হয় দে হয়। আচ্ছা অভি, তই লাগিব বিচাৰিছ যিহেতু লাগি যা। মই তোৰ লগত সদায় আছোঁ, মই তোক সহায় কৰিম। ঠিক আছে দে, মই চেষ্টা কৰিম মা দেউতাৰ সপোন পূৰাবলৈ। ঐ অভি সৌজনী দেখোন চোৱাই নেকি? ঐ আৰকে ব'না তাইৰ ওচৰলৈ যাওঁ। তইতো জানই মই তাইক কিমান ভাল পাওঁ, কিন্তু ক'বলৈ ভয় লাগে তাই যদি মোক বেয়াকৈ কয়। হেই ভয় খাব লগা কি আছে? মই আছোঁ, আজি কথা ফাইনেল কৰি দিম। হেই নালাগে নেকি? হেই তেৰি মই আছোঁ নহয়, বৌ। ঐ চোৱাইনিকা শুনাচোন। তোমালোকে কোৱাচোন। নাই একো নাই, তোমাক বহুত দিন লগ পোৱা নাই যে ভাবিলোঁ এবাৰ লগ কৰি যাওঁ। হয় নেকি? ব'লা তেন্তে অলপ আগুৱাই যাওঁ। ঐ কৈ নিদিয় কিয়? তই ক না, মোৰ ভয় লাগে। কেলা এইখন কলেজলৈ প্ৰেম কৰিব আহিছ? মোৰ ভয় লাগে আকৌ বিফল হওঁ বুলি। মই ক'ম। ঐ চোৱাইনিকা কোৱাচোন। আচলতে কথাটো হ'ল অভিয়ে তোমাক বহুত ভাল পায়, কিন্তু সি ক'বলৈ ভয় কৰে, কিয়নো সি আকৌ বিফল হ'ব বুলি। কি হ'ল একো নকলা যে? অভি তুমি এই কথাষাৰ কি তোমাৰ নিজে ক'বলৈ সাহস নাই? মই তোমাৰ পৰা শুনিম বুলিহে আশা কৰি আছিলোঁ। মোৰ ক'বলৈ ভয় লাগিছিল যদি তুমি বেয়া পোৱা। আচলতে ময়ো তোমাক ভাল পাওঁ, কিন্তু ক'বলৈ ভয় লাগিছে যদি তুমি বেয়া পোৱা। হ'ব দিয়া, আজিৰ পৰা আৰু কোনেও ভয় খাব নালাগে। আমাৰ ৰিলেশ্যন আৰম্ভ হৈ গ'ল। চাওঁ কি কৰিছা, কোনোবাই দেখিব। এতিয়া যাওঁ, কাইলৈ আবেলি লগ কৰিবা। সেয়া চা, তোৰ সপোনৰ ৰাজকুমাৰ আহিছে। হেই এজনী, যা সোনকালে আহিবি। আহিলা? বহু সময় ৰ'লা নেকি? নাই, আহা বহি লওঁ। তুমি মোক সঁচাকৈয়ে ভাল পোৱানে? কিয়, কিবা সন্দেহ আছে নেকি? এনেই সুধিছোঁ পাগলী। মই তোমাক নিজতকৈও বেছি ভাল পাওঁ। ময়ো। এইবাৰ যদি তোমাক নাপাওঁ মই আৰু জীয়াই নাথাকিম চাগে, কাৰণ তুমি জানা মই সকলোতে বিফল হওঁ। এতিয়া সকলো আশা ভৰসা কেৱল তুমি। তুমি চিন্তাই নকৰিবা, মই তোমাৰ লগত সদায় আছোঁ। শুনাচোন, মোৰ অহা মাহত 2টা চাকৰিৰ পৰীক্ষা আছে। এইবাৰ চাকৰিটো পালেই তোমাক বিয়া কৰাই লৈ যাম। হ'ব দিয়া, ভালকৈ দিবা। লেলা মজনু হ'ব দে যাওঁ। নে দুইটাই ঘৰত গালি শুনিম বুলি ভাবিছ? ঐ চয়নিকা, হ'ব দিয়া যাওঁ এতিয়া, কাইলৈ লগ পাম। হ'ব দিয়া, বাই।
হেল্ল', অঁ কোৱা। কি কৰিছা? পঢ়ি আছোঁ, পৰহিলৈ এক্সাম আছে নহয়। হ'ব দিয়া, মই অলপ পঢ়োঁ, পাছত কল কৰিম। ভালদৰে পঢ়া, দুয়োটাৰে জীৱনৰ কথা আছে। হ'ব দিয়া। ঐ ওলাই আহিলি? কালিলৈ তোৰ দুইবেলা পৰীক্ষা আছে ন? অঁ, 2টা পৰীক্ষা 2 বেলা আছে। ভালকৈ দিবি হা, যাতে এইবাৰ বিফল নহওঁ। হ'ব দে। কি বা হয়, ভয়ে লাগিছে। একো নাই, ভয় নকৰিবি। মোৰ বিশ্বাস এইবাৰ তই সফল হ'বি। ঐ হ'ব দে, মই যাওঁ। তাত গৈ ৰুম এটা ল'ব লাগিব। বাই। অঁ ঠিক আছে, যা। ভালকৈ ৰুম এটা চাই ল'বি। পৰীক্ষা কেনেকুৱা হ'ল? ইমান ভাল হোৱা নাই, তথাপিও আশা কৰিছোঁ এইবাৰ চাকৰিটো পাম। হ'ব দিয়া, ইমান চিন্তা কৰিব নালাগে, এইবাৰ ভাল হ'ব। ঠিক আছে, হ'ব দিয়া। মই পৰীক্ষাৰ পৰা আহিছোঁ, যাওঁ এতিয়া। পাছত লগ পাম। তাত হয় সাধৰ সন্মুখত যেতিয়া তোমাক দেখো। আজি পৰীক্ষাৰ ৰিজাল্ট দিব ন? হয়, বহুত ভয় লাগি আছে অ'। হ'ব দে, মই চাই আছোঁ। ৰোল নম্বৰটো কচোন। ঐ, বেয়া হ'ল অ'। একো নাই, পিছতো ভাল হ'ব দে, চিন্তা নকৰিবা। কোৱা। তুমি ক'ত আছা? মই ৰাস্তাতে বহি আছোঁ। মই গছৰ তলত ৰৈ আছোঁ, তুমি এতিয়াই আহা। ঐ বচোন, লগ কৰি আহোঁ। চয়নিকাই মাতিছে। বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে। অঁ, ৰিজাল্ট কি হ'ল? তই বোলে আকৌ ফেইল কৰিলি। তই কেতিয়াও চাকৰি নাপাৱ আৰু ইণ্টাৰভিউ দিব লাভ নাই। আমি সেইকাৰণে কৈ আছিলোঁ, আমি চাকৰি বিচাৰি লাভ নাই। পালি এতিয়া। নুবুজানে কোৱা, কিয় মাতিছিলা? কি হ'ল তোমাৰ ৰিজাল্ট? এইবাৰ আকৌ ফেইল কৰিলা। তলমূৰ কৰি আছা যে, কোৱা কিবা এটা। কি ক'ম, মোৰ কপালখনেই বেয়া চাগে। কপাল বেয়া, কিবা বেয়া, এইবোৰ মোক শুনাই লাভ নাই। মই কওঁ শুনা, মই তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰোঁ। তোমাৰ দৰে বাৰে বাৰে বিফল হোৱা বেকাৰ এটালৈ কেতিয়াও নিদিয়ে। আৰু দাদাই তাৰ লগত চাকৰি কৰা ল'ৰা এটা চাইছে, তাৰ লগতে বিয়া দিব। আৰু মই তাৰ কথা পেলাব নোৱাৰোঁ। চয়নিকা, তুমি এইবোৰ কি কৈছা? তুমিও মোৰ এই সময়ত এনেকুৱা কৰিছা। অঁ, এয়া মোৰ শেষ সিদ্ধান্ত। তুমি মোক পাহৰি যোৱা আৰু মোলৈ ফোন মেছেজ নকৰিবা, আৰু কেতিয়াও মোক লগ কৰাৰ চেষ্টাও নকৰিবা। চয়নিকা, মই তোমাৰ মুখৰ পৰা এইবোৰ কথা শুনিম বুলি আশা কৰা নাছিলোঁ। জীৱন কিনো মায়া, দুখতো যে দুখ ঢালি দিলা। এতিয়ানো বাকী আছে কি, সুখবোৰ হ'ল মৰি খালি। চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন
অভি অ অভি অভি আছনে ঘৰত? অভি অ অভি আছনে ঘৰত? আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতি স্তব্ধ জোনা অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ আৰু কে মই জানো তই এইখন পঢ়িবি। চা দোস্ত, মই বাৰে বাৰে বিফল হওঁ, কিন্তু সহ্য কৰি আছিলোঁ। এইবাৰ এনে আশা কৰা নাছিলোঁ। বন্ধুৰ ইনচাল্টটো সহিছোঁ, কিন্তু শেষ ভৰসা আছিল চয়নিকা। তাইও মোক এনেকুৱা কৰিলে। সেইকাৰণে মই শেষতে এইটো সিদ্ধান্ত ল'লোঁ আৰু সহ্য কৰিব নোৱাৰিলোঁ। তই মা দেউতাক চাবি, যাতে সিহঁতে মই নোহোৱাৰ অভাৱ অনুভৱ নকৰে। আৰু বিশেষ একো ক'ব লগা নাই, এইটোৱে মোৰ শেষ সিদ্ধান্ত। হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ অভি 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 অ ঘৰত আছে নে? দিশে দিশে চলে মাথো মৃত্যুৰ অভি ক'ত গ'ল? তাৰ ছেকেণ্ড পৰীক্ষা ৰিজাল্ট দিলে নহয়, তই চাকৰি হৈ গ'ল বুজিছ। আগে কি হ'ল কান্দিছ কিয়? তোৰ আনন্দহে কৰিব লাগে। আৰে আনন্দ কৰিবলৈ সি জীয়াইও থাকিব লাগিব ন। কি তই এইবোৰ কি কৈছ? সেইবাৰ নিজৰ জীৱনটোক লৈ হাৰি গ'ল। সেইবাৰ নিজকে শেষ কৰি দিলে, মানে চুইচাইড কৰি দিলে। জীৱনত সকলো সিদ্ধান্ত লওঁতে বাৰে বাৰে ভাবিব লাগে। কেতিয়াও জীৱনটোক লৈ হাৰি যাব নালাগে, কাৰণ আজি বেয়া কালিলৈ ভালো হ'ব পাৰে। কোনে জানে কাৰ দিন কেতিয়া ভাল হয়। গতিকে জীৱনত কেতিয়াও এই মৰাৰ সিদ্ধান্ত মনলৈ আনিবই নালাগে। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো প্ৰেছ কৰিব।